এজন মন্ত্ৰীয়ে পদত্যাগ কৰিলে, এটা আন্দোলনে জয়লাভ কৰিলে, হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ঘৰলৈ গ'ল। কিন্তু সমস্যাটো সঁচাকৈয়ে শেষ হৈ গ'ল নেকি? ভাৰতীয় ৰাজনীতিত এটা অসাধাৰণ ঘটনা ঘটিল। এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে পদত্যাগ কৰিলে। CJP নিজৰ আন্দোলন শেষ কৰাৰ ঘোষণা কৰিছে। বহু মানুহে ক'লে আজি আন্দোলনে জিকিলে, কিন্তু মোৰ প্ৰশ্নটো অলপ বেলেগ। আন্দোলন জিকিল নে কেৱল এটা দাবী জিকিল? কাৰণ মন্ত্ৰী সলনি কৰাটো সহজ, কিন্তু এডুকেশ্যন ছিষ্টেম সলনি কৰাটো বহুত কঠিন। আচলতে আমি যদি এই ৰিচেণ্টলি CJPৰ প্ৰটেষ্টৰ ঘটনাৰ পৰা আমি কিবা শিকিবলগীয়া আছে, বা তাৰ পৰা যদি আমি কিছুমান জানিবলগীয়া বা আমি কিছু কথা গম পালোঁ, তেতিয়াহ'লে আমি এটা কথা চাব লাগিব, তেওঁলোকৰ যিটো মেইন ডিমাণ্ড আছিলে, যিটো কোৰ ডিমাণ্ড, যে ৰেজিগনেশ্যন অফ এডুকেশ্যন মিনিষ্টাৰ, এইটো সফল হৈছে। কিন্তু এজন এডুকেশ্যন মিনিষ্টাৰ বা তেওঁলোকৰ এটা কোৰ দাবী মানিলে বুলিয়ে যে ৰাইজৰ কাৰণে বহুত এটা ভাল দিন আহিল, সেইটো আমি ক'ব নোৱাৰোঁ। কাৰণ অকল নিটৰ এই কেলেংকাৰীতেই বা নিটৰ এই যি কেলেংকাৰী হৈছিল, তাৰ কাৰণে এজন এডুকেশ্যন মিনিষ্টাৰৰ পদত্যাগেই সৰ্বোচ্চ হ'ব নোৱাৰে আমাৰ কাৰণে এটা ভাল বতৰা হিচাপে। এতিয়া গভমেণ্ট আৰু CJPৰ নেতাসকলে কিছুমান একেলগে ঘোষণা কৰিছে যে তেওঁলোকৰ যি মেইন তিনিটা দাবী আছিল, সেই তিনিটা দাবী ইতিমধ্যে মানি লোৱা হৈছে। এতিয়া কথা হ'ল, এয়া কেৱল এজন মন্ত্ৰীৰ পদত্যাগৰ কাহিনী নহয়, এয়া এটা মেছেজ। জনগণৰ অসন্তুষ্টি যদি সংগঠিত হয়, তেন্তে ক্ষমতাশালী চৰকাৰৰ ওপৰতো প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰি। গণতন্ত্ৰৰ অৰ্থ কেৱল ভোট দিয়া নহয়, গণতন্ত্ৰৰ অৰ্থ ভোট দিয়াৰ পিছতো প্ৰশ্ন কৰা। যদি প্ৰশ্ন কৰিলেই চৰকাৰক জবাবদিহি কৰিবলগীয়া হয়, তেন্তে এয়া গণতন্ত্ৰৰ পৰাজয় নে গণতন্ত্ৰৰ সফলতা? আন্দোলন কৰা কঠিন, কিন্তু আন্দোলন শেষ কৰাৰ পিছত নিজৰ বিজয়ক দায়িত্বলৈ পৰিণত কৰা তাতকৈও কঠিন। আন্দোলনৰ শক্তি চৰকাৰৰ পৰা দূৰত থকালৈকে থাকে। যদি আন্দোলনকাৰীসকল ক্ষমতাৰ অতি ওচৰলৈ যায়, তেন্তে তেওঁলোকৰ প্ৰশ্ন কৰাৰ স্বাধীনতা থাকিবনে? আন্দোলনে যদি ক্ষমতা বিচাৰে, তেন্তে তেওঁলোককো এদিন জনসাধাৰণৰ ওচৰত জবাবদিহি কৰা হ'ব, বা তেওঁলোকেও জনতাৰ ওচৰত উত্তৰ দিব লাগিব। আৰু ইয়াৰ পৰা আমি এটা কথা শিকিব পাৰোঁ, নেভাৰ আণ্ডাৰ এষ্টিমেট দ্য য়ং পিপল। আচলতে এই যুৱ সমাজ, আমি যুৱ সমাজক সাধাৰণতে পলিটিকেলি ইমমেচিউৰ্ড বুলি কোৱা হয়। এই জেনেৰেশ্যনটোক ছ'চিয়েল মিডিয়া জেনেৰেশ্যন বা পলিটিক্সত ইণ্টাৰেষ্ট নথকা বুলি কোৱা হয়। কিন্তু এই প্ৰতিবাদটোৱে আমাক দেখুৱাই থৈ গ'ল, যেতিয়া যুৱ সমাজ একত্ৰিত হয়, তেতিয়া তেওঁলোকে গোটেই দেশখনৰ সমাজখনক একত্ৰিত কৰিব পাৰে আৰু তেওঁলোকৰ এটেনশ্যন ল'ব পাৰে। যি যুৱকক কোৱা হয় তুমি ৰাজনীতি বুজা নাই, সেই যুৱকেই কেতিয়াবা চৰকাৰক ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পাঠ পঢ়ুৱাব পাৰে। কিন্তু এইটোও সত্য, প্ৰতিবাদ কেৱল খং হ'ব নালাগে, প্ৰতিবাদৰ পিছত ৰোডমেপো থাকিব লাগে। এজন মন্ত্ৰীয়ে পদত্যাগ কৰিলে, কিন্তু ইয়াৰ পিছত তিনিটা কথা নিশ্চিত হ'ব লাগিব। একাউণ্টেবিলিটি। আচলতে ইয়াৰ দায়িত্ব কোনে ল'ব, সঁচাকৈয়ে কোনে ইয়াত ফেইল হ'ল, আৰু যি ৱাৰ্ণিং আছিল সেই ৱাৰ্ণিঙক কোনে ইগন'ৰ কৰিছিলে, আৰু কোনে এই যি ক্ৰাইচিছ হৈছিলে তাক কোনে কণ্টিনিউ কৰাৰ কাৰণে এলাউ কৰিলে। দ্বিতীয়তে ইনষ্টিটিউচনেল ৰিফৰ্ম। সঁচাকৈয়ে এজন মিনিষ্টাৰৰ ৰিজিগনেশ্যনে ইনষ্টিটিউচনেল ৰিফৰ্ম আনিবনে? জাষ্টিছ ফৰ এফেক্টেড ষ্টুডেণ্টছ। এজন ছাত্ৰৰ বাবে এটা পৰীক্ষা মানে কেৱল এখন কুৱেশ্যন পেপাৰ নহয়, সেই পেপাৰখনৰ পিছত থাকে এটা পৰিয়ালৰ বহু বছৰৰ আশা, বহু টকাৰ খৰচ আৰু এজন যুৱকৰ ভৱিষ্যত। CJPয়ে বিজয় উদযাপন কৰিলে, এয়া স্বাভাৱিক, কিন্তু গণতন্ত্ৰত বিজয়ৰ পিছত চেলিব্ৰেশ্যন শেষ হ'ব লাগে আৰু ভিজিলেন্স আৰম্ভ হ'ব লাগে। এই যে মিনিষ্টাৰৰ আমি ৰেজিগনেশ্যন পালোঁ, এইটো এটা পলিটিকেল কনচিকুৱেঞ্চ। আচলতে এইটো এটা একমাত্ৰ সমাধান নহয়। যদি ঘৰৰ ছাদৰ পৰা পানী পৰে, তেন্তে কেৱল ঘৰৰ
মালিক সলনি কৰিলে সমস্যা সমাধান নহয়, ছাদখনো মেৰামতি কৰিব লাগিব। মুখ সলনি কৰাটো একাউণ্টেবিলিটিৰ প্ৰথম ষ্টেপ হ'ব পাৰে, কিন্তু ছিষ্টেম সলনি নকৰিলে একে সমস্যা পুনৰ ঘূৰি আহিব। এতিয়া CJP কি কৰা উচিত? মোৰ 5টা পৰামৰ্শ CJP লৈ থাকিব। তেওঁলোকে পাব্লিক মনিটৰিং কমিটি এখন ক্ৰিয়েট কৰক। প্ৰথমতে তেওঁলোকে গভৰ্ণমেণ্টৰ প্ৰমিচেছ যিবিলাক আছে সেইবিলাক ট্ৰেক কৰক, আৰু ৰিপৰ্টৰ যি প্ৰগ্ৰেছ হয় সেইখিনি পাব্লিছ কৰক। দ্বিতীয়তে তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হৈ থাকক, তেওঁলোক কোনো ধৰণৰ পাৱাৰৰ প্ৰতি তেওঁলোক লোভী হ'ব নালাগে। তৃতীয়তে যিটো ছিষ্টেমিক ৰিফৰ্ম, সেই ছিষ্টেমিক ৰিফৰ্মৰ কাৰণে যুদ্ধ কৰিব লাগিব। মানে পৰীক্ষাবিলাকত স্বচ্ছতা আনিব লাগিব, এণ্টি পেপাৰ লিক যিটো মেকানিজম এইটো ষ্ট্ৰং কৰিব লাগিব, আৰু এটা টাইমৰ ভিতৰত কামবোৰ সমাধান হ'ব লাগিব। চতুৰ্থতে ৰিপ্ৰেজেণ্ট ষ্টুডেণ্ট বিয়ণ্ড ওৱান প্ৰটেষ্ট, মানে অকল নিটেই নহয়, নিটৰ লগে লগে যিবোৰ কম্পিটিটিভ এক্সামিনেশ্যন আছে, আনএমপ্লয়মেণ্টৰ যিবিলাক প্ৰব্লেম আছে, যিটো কোচিং ইকনমি বা যিমান খৰচ সেই কোচিঙক লৈ কেনে, সেই ক্ষেত্ৰতো মানসিক যিটো প্ৰেছাৰ আছে, আৰু যিটো আমাৰ ৰিক্ৰুইটমেণ্টৰ যিবিলাক পলম হৈ আছে সেইবিলাকৰ ক্ষেত্ৰত তেখেতসকল একত্ৰিত হৈ আন্দোলনটো আগলৈকে আগবঢ়াই লৈছে। লগতে পঞ্চমটো হ'ল লিডাৰশ্বিপ ৰেছপনচিবিলিটি ডেভেলপ কৰক। যদি CJP সঁচাকৈ এটা নতুন ইয়থ মুভমেণ্ট হয়, তেন্তে ইয়াৰ শক্তি কেৱল শ্লোগানত নহয়, পলিচি আৰু অৰ্গেনাইজেশ্যনতো দেখুৱাব লাগিব। আজিৰ দিনটো কেৱল CJPৰ জয় নহয়, আজিৰ দিনটো প্ৰতিজন সাধাৰণ নাগৰিকৰ বাবে এটা ৰিমাইণ্ডাৰ। আচলতে চৰকাৰ এখন যিমানেই শক্তিশালী নহওক কিয়, কিন্তু তাত জনসাধাৰণৰ চাপে কাম কৰে। এটা প্ৰটেষ্টক আমি অট'মেটিকেলি তাক এণ্টি নেশ্যনেল বুলি ক'ব নোৱাৰোঁ, আৰু অপজিশ্যনক আমি যিকোনো বিষয় উত্থাপন কৰাৰ সময়তো আমি তেওঁলোকক আমি এণ্টি নেশ্যনেল ক'ব নোৱাৰোঁ, কাৰণ আস্কিং কুৱেশ্যন ইজ দ্য ডেম'ক্ৰেটিক ডিউটি। এইটো আমি সকলোৱে মনত ৰখা দৰকাৰ। যি দেশত নাগৰিকে প্ৰশ্ন কৰা বন্ধ কৰে, সেই দেশত গণতন্ত্ৰ কাগজত জীয়াই থাকে, কিন্তু আত্মাত মৰি যায়। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, CJPয়ে আন্দোলন শেষ কৰিলে, কালি বহু মানুহে বিজয় উদযাপন কৰিলে, কিন্তু আজি চেলিব্ৰেশ্যনৰ পিছত এটা ডাঙৰ প্ৰশ্ন, এই বিজয় কি কেৱল এজন মন্ত্ৰীৰ পদত্যাগত শেষ হ'ব নেকি? নে ভাৰতৰ এডুকেশ্যন ছিষ্টেমৰ সঁচাকৈয়ে পৰিৱৰ্তনৰ আৰম্ভণি হ'ব? আপোনালোকে এই দাবী জিকিছে, এতিয়া আপোনালোকৰ সন্মুখত আছে বিশ্বাস জিকাৰ দায়িত্ব। এজন মন্ত্ৰী পদত্যাগ কৰিলে, কিন্তু জনতাৰ প্ৰশ্ন শেষ হোৱা নাই, আৰু আমাৰ বাবেও এটা শিক্ষা আছে। প্ৰতিবাদ মানে কেৱল চৰকাৰৰ বিৰোধিতা কৰা নহয়, প্ৰতিবাদ মানে অন্যায়ৰ বিৰুদ্ধে থিয় হোৱা, কিন্তু বিজয়ৰ পিছতো সজাগ হৈ থকা। কাৰণ গণতন্ত্ৰত প্ৰকৃত বিজয় তেতিয়াহে হয় যেতিয়া কেৱল শাসক সলনি নহয়, ব্যৱস্থাও সলনি হয়। আপোনালোকে চাই থাকিব নিজাম।